ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সেৱা ত্যাগ দেশৰ প্ৰেম আৰু দেশৰ সামগ্ৰিক সংস্কৃতিৰ ধাৰক হৈ আহিছে ভাৰতীয় সেনা বাহিনীত যোগদান দিব পৰা ভাৰতীয় সেনা বাহিনীৰ নেতৃত্ব দিয়া লোক গঢ়ি তোলাই হৈছে দেশৰ 25খন সৈনিক স্কুলৰ মূল লক্ষ্য আৰু অতি গৌৰৱেৰে মই আপোনালোকক ক'ব বিচাৰিছো যে আজি আমি উপস্থিত হৈছোহি অসমৰ গোৱালপাৰা অৱস্থিত সৈনিক স্কুলত লেটছ ষ্টেপ ইনসাইড টু নো দ্য গ্লোৰিয়াছ হিষ্ট্ৰী অফ সৈনিক স্কুল গোৱালপাৰা এক আহ্বান যি আহ্বানত থাকে প্ৰত্যয় য'ত থাকে সংগ্ৰাম য'ত থাকে ভাগি নপৰাৰ প্ৰবল আত্মবিশ্বাস মসৃণ নহয় অথচ এক প্ৰত্যাহ্বান নেওচা সংগ্ৰাম য'ত থাকে দেশৰ প্ৰতি আত্মোৎসৰ্গাৰ জ্বলন্ত নিদৰ্শন সৈনিক স্কুল অসমৰ গোৱালপাৰা জিলাৰ সৈনিক স্কুলো প্ৰত্যাহ্বানক আগভেটা দি গতি অনিৰুদ্ধ কৰাৰ আধাৰশিলা টোপনি চিকুণ এটা পুৱা কিন্তু সৈনিক স্কুলৰ কেডেটবোৰৰ বাবে চিকুণ পুৱাবোৰ সাৰ পাই উঠে শাৰীৰিক কুচকাবাজেৰে আচৰিত নহ'ব প্ৰতিপুৱা 5:45 পৰা আৰম্ভ হয় 35 মিনিটৰ শাৰীৰিক কুচকাবাজ একোটা সজীৱ পোৱা অধিক সজীৱ হৈ উঠে ষষ্ঠৰ পৰা একাদশ শ্ৰেণীলৈকে খেলপথাৰত একত্ৰিত হোৱা কেডেটক লৈ শাৰীৰিক ব্যায়ামে নিপুণ কৰে একোজন কেডেটক গোৱালপাৰা সৈনিক স্কুলৰ এটাই মূল মন্ত্ৰ এই কমাৰ শালৰ পৰাই ওলাব লাগিব নেতৃত্ব বহনকাৰী একোজন সুদক্ষ সেনা বিষয়া দেশৰ সেৱাত ব্ৰতী হ'ব পৰাকৈ এই কেডেট সকলো শিক্ষাগতভাৱে যিদৰে আগবঢ়া শাৰীৰিকভাৱে মানসিকভাৱে তথা বৌদ্ধিক দিশতো দুৰ্দান্ত We are in front of the main building of Sainik School Golpara, and Sainik School Golpara came into existence in 1964 in the banks of Brahmaputra in the town of Golpara. The land was acquired subsequently and the school shifted to Matia, Mornai to its present location in 1975. This is one of the oldest public schools of Assam, and this is the first Sainik school which came up in the northeast. It catered for the requirement of Northeast. Even today, the school looks after the requirements of Sikkim as well as Meghalaya in addition to the state of Assam. উত্তৰ-পূৰ্বৰ 4খন সৈনিক স্কুলৰ ভিতৰত প্ৰথমখন তথা দেশৰ ভিতৰতে চতুৰ্দশ গোৱালপাৰা সৈনিক স্কুল
1964 চনৰ 12 নৱেম্বৰত 509 একৰ মাটিত মুকলি হৈছিল গোৱালপাৰা সৈনিক স্কুল। গুৱাহাটীৰ পৰা 125 কিলোমিটাৰ আৰু গোৱালপাৰা চহৰৰ পৰা 18 কিলোমিটাৰ নিলগত মাটিয়া দুধনৈ পথৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এইখন সৈনিক স্কুল। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত অসম চৰকাৰৰ আন্তঃগাঁথনিমূলক সহায়েৰে সৈনিক স্কুল ছ'চাইটিয়ে চলোৱা এইখন এখন ল'ৰাৰ বাবে ৰেচিডেন্সিয়েল ইংৰাজী মাধ্যমৰ বিদ্যালয়। বিকুল বাজে, সময় হয় এটা দিনৰ বাবে সাজু হোৱাৰ। সময় পুৱাৰ শাক। কেডেটসকল সাজু হয় প্ৰাতঃ আহাৰলৈ। পুৱাৰ আহাৰ গ্ৰহণ কৰিয়েই একত্ৰিত হয় সকলো। সৈনিক স্কুলত দিনটোত 3 বাৰকৈ প্ৰদান কৰা হয় সুষম আহাৰ। গোৱালপাৰা সৈনিক স্কুলৰ কেডেটৰ মেছে বহন কৰে একতা আৰু ভাতৃত্ববোধৰ এখন নিভাঁজ ছবি। 650 জন কেডেটে একে সময়তে একেলগে ভোজন গ্ৰহণ কৰাটো সঁচাকৈয়ে বিশেষ। জ্যেষ্ঠ কেডেটসকল মেছৰ চৌপাশে বহি কনিষ্ঠসকলৰ প্ৰতি প্ৰদৰ্শন কৰে আদৰ্শৰ। গ্ৰাম্য চহা জীৱনৰ পৰা নগৰলৈকে সকলোৱে অধ্যয়ন কৰে গোৱালপাৰা সৈনিক স্কুলত। এই কমাৰ শালতে সকলোকে গঢ়ি তোলা হয় ভৱিষ্যত জীৱনৰ একোজন যোদ্ধা হিচাপে। কেডেটসকলৰ জীৱন কঠোৰ নিয়মৰ মাজেৰে পাৰ হয়, য'ত নিষিদ্ধ মোবাইল ফোন। নিয়মানুৱৰ্তিতাৰ মাজেৰেই এই সৈনিক স্কুলত একোজন কেডেটে শিকে জীৱন যাপনৰ পাঠ। ইয়াতেই এইসকল কেডেটে শিকে বন্ধুত্ব গঢ়াৰো আদি পাঠ। जब मैं पहले यहाँ पे आया था तो कुछ अजीब सा लगता था अपने माता पिता को छोड़कर यहाँ पर आना, लेकिन जब आते आते परिस्थिति में बदल गए, हम यहाँ के पर्यावरण में ढल गए, इसीलिए हमको अब उतना नहीं लगता है, सामान्य सा हो गया है। जैसे कि मैं 2011 ईस्वी में ज्वाइन किया तो तब से लेकर अभी तक 7 साल हो गए और इन 7 सालों में मैंने बहुत कुछ अच्छा एक्सपीरियंस किया है यहाँ पर और मुझे बहुत कुछ सीखने को मिला है। बहुत सारे अच्छे दोस्त मिले हैं और मैंने लाइफ में बहुत सारा स्किल्स डेवलप किया। सैनिक स्कूल में ये तो सत्य है कि सैनिक स्कूल में डिसिप्लिन तरीके से सब कुछ सिखाया जाता है और यहाँ पे हम लोग आते हैं तो थोड़ी परेशानियाँ होती हैं, परंतु हमारे वातावरण ऐसा है जिससे हम लोग को ऐसा महसूस नहीं होता है कि हम लोग कुछ कठिनाइयाँ में हैं। जेहेतु आमी क्लास 6 एकेलगे एटा ग्रुप হৈ পিনে আমি এটো স্কুলত এডমিশন লৈছো, তেতিয়াৰ পৰা আমাক বহুতো এক্টিভিটি শিকোৱা হৈছে। খেল ধেমালিটো আমি সবে একে গ্ৰুপতে কাম কৰোঁ। যেনেকৈ এতিয়া আমাৰ সিনিয়ৰ হাউচবোৰত আছে, আমাৰ অবষ্টেকল আছে, যোনবোৰত আমি যদি একেলগে সহায় কৰি আগ নাবাঢ়ো তেন্তে আমি হাৰিম।
সক্ষমতা অকল শাৰীৰিক শক্তিয়ে নিদিয়ে ইয়াৰ বাবে লাগে কঠোৰ অনুশীলন সৈনিক স্কুলৰ ছাত্ৰসকলে লাভ কৰে কঠোৰ অনুশীলন যি অনুশীলনে কেডেটসকলক দিয়ে অনন্য স্পৃহা आप अभी मेरे पीछे देख रहे हैं इसका बोलते हैं ऑब्स्टेकल कोर्स ये सैनिक स्कूल में कितना भी फिजिकल एक्टिविटीज़ हो रहा है उसमें सबसे मुश्किल ट्रेनिंग है ये सिर्फ सीनियर कैडेट्स करते हैं क्लास 8 टू क्लास 12 बच्चे हर साल करते हैं उसके लिए बहुत मेहनत करते हैं बहुत प्रयास करते हैं इधर कितना भी ट्रेनिंग कर रहे हैं ऑब्स्टेकल कोर्स में वो उनका बहुत काम में आता है कभी वो एनडीए सिलेक्शन के लिए जाते हैं एसएसबी कोचिंग के लिए जाते हैं उस टाइम में उनका बहुत जरूरी पड़ता है সামৰিক বাহিনীক প্ৰয়োজন হোৱা ধৈৰ্যশীল সাহসী একোজন নিপুণ যোদ্ধা জন্ম হয় এই সৈনিক স্কুলসমূহতে সেনাবাহিনীত নিযুক্তি পাব পৰাকৈ এওঁলোকে শিকে কথনশৈলী আন স্কুলবোৰৰ তুলনাত সম্পূৰ্ণ ব্যতিক্ৰম সৈনিক স্কুল ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হ'লেও শিক্ষকৰ যত্নই কেডেটসকলক দিয়ে জীৱনৰ প্ৰতিখোজত অনন্য সাহস মানসিক শাৰীৰিক সকলো দিশতে কৰ্মঠ আৰু সুনিপুণ কৰি নেশ্যনেল ডিফেন্স একাডেমীৰ লগতে আন সৈনিক প্ৰতিষ্ঠানত অধ্যয়ন কৰিব পৰাকৈ ছাত্ৰসকলক সাজু কৰি তোলে সৈনিক স্কুলৰ শিক্ষকে সৰ্বমে সাধ্যম সকলো সম্ভৱ এয়াই গোৱালপাৰা সৈনিক স্কুলৰ মূল মন্ত্ৰ আদি বৰ্ষবোৰত এই মূল মন্ত্ৰই কেডেটসকলক কৰি তোলে অধিক প্ৰাণোদীপ্ত কৰি তোলে নিৰ্ভয় কেডেটসকলে ইয়াতে শিকে কি কৰা উচিত কি কৰা অনুচিত নমস্কাৰ মোৰ নাম কেডেট জিন্তু গগৈ আৰু মোৰ এইটো মোৰ বাবে বৰ গুৰুত্বপূৰ্ণ কথা যে যিজন কেপ্টেইন জিন্তু গগৈ আছিলে সেই নামটো মোৰ লগতে মিলিছে আৰু সেই কেপ্টেইন জিন্তু গগৈ 1999 চনত কাৰ্গিল যুদ্ধত মৃত্যু হৈছিল আৰু তেওঁ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু সেই যুদ্ধত তেওঁ বীৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু যেহেতু জানো যে আমাৰ সৈনিক স্কুল গোৱালপাৰা এইখন সৈনিক স্কুলে আমাক ফিজিকেলি ফিট একাডেমিক্স সকলোতে আমাক সহায় কৰিছে আৰু মই এইখন স্কুলৰ পৰা বহুতো আশা বিচাৰিছোঁ যিটোৰ পৰা মই মোৰ নিজৰ সপোনটো বাস্তৱত কৰিব পাৰিম मैं आर्म फोर्स ज्वाइन करूंगा और बहुत बड़ा ऑफिसर बनने के लिए कोशिश करूंगा ताकि कोई देश मुझे याद रखे कि अरुणाचल का भी एक ऑफिसर था What you see behind me is the honor board of all the cadets of the school who joined National Defense Academy. So far, approximately 250 cadets of the school has joined the National Defense Academy, and there are many more who has joined the armed forces, the Army, the Navy and the Air Force through various other entries after their graduation and their post-graduation. In total, the number of cadets who have joined the armed forces from the school would be approximately 350 so far. And year on year, it is our efforts to send the maximum number of cadets to join the NDA. থকাৰ বাবে গোৱালপাৰা সৈনিক স্কুলত আছে 7টাকৈ ঘৰ আৰু এই 7টা ঘৰ ভগোৱা হৈছে 3টা গ্ৰুপত ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে অভিমন্যু আৰু ভাস্কৰ
অষ্টম আৰু নৱম শ্ৰেণীৰ বাবে অনিৰুদ্ধ, চিলাৰায় আৰু একলব্য। লাচিত, লোহিত আৰু উদয়গিৰিত থাকে দশম, একাদশ আৰু দ্বাদশৰ ছাত্ৰ। हमारे पास स्कूल में 8 हाउस हैं, जिसके अंदर 2 सब जूनियर हैं, जिसमें 6th और 7th के बच्चों को आते ही हम डालते हैं। और शुरू की ट्रेनिंग 6th और 7th की जूनियर हाउसेज, सब जूनियर हाउसेज में होती है, जो अभिमन्यु और भास्कर हैं। बाकी 3 सब जूनियर हाउसेज हैं और 3 सीनियर हाउसेज हैं। उनको धीरे धीरे ट्रेन करके गुड मॉर्निंग उनको धीरे धीरे ट्रेन करके हम सीनियर हाउसेज में लेके आते हैं। और हर हाउस की ट्रेनिंग में उनको बेसिकली हम लीडरशिप क्वालिटीज़ डालते हैं, ताकि वो उनके एसएसबी में और स्कूल के बाद किसी भी क्षेत्र में वो जाएंगे उनके वहाँ काम आती है। हाथ दूसरा, हाथ सावधान, दाहिने मुड़, 2 कदम पीछे चल। সৈনিক স্কুলৰ এই ক্লাছৰুমত প্ৰাক্তন ছাত্ৰসকলৰ বহুতো স্মৃতি জড়িত হৈ আছে। সৈনিক স্কুলৰ শিক্ষকসকলে বৃত্তিগত দিশৰ শিক্ষাদানেই নহয়, ভাল মানুহ গঢ়াটো যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। বছৰ বছৰ ধৰি ইমান সংখ্যক ছাত্ৰক পঢ়াই অহাটো বা তেওঁলোকক হেণ্ডেল কৰাটো সহজ কথা নহয়। বৰ্তমান সৈনিক স্কুলত 650 গৰাকী কেডেটে শিক্ষা গ্ৰহণ কৰি আছে আৰু ইয়াৰে মাজত 400তকৈও অধিক হ'ল অসমৰ। কিশোৰ অৱস্থাত গঢ়িবলৈ সহজ, যিফালে ঢাল খোৱা যায় সেইফালে ঢাল খায়। সৈনিক স্কুলতো সেয়াই হয়। 6ষ্ঠ শ্ৰেণী আৰু 9ম শ্ৰেণীত নামভৰ্তি হয়। 6ষ্ঠ শ্ৰেণীত নামভৰ্তিসকলৰ বয়স 10ৰ পৰা 11 আৰু 9ম শ্ৰেণীত নামভৰ্তি কৰা সকলৰ 13ৰ পৰা 14। যিটো বয়সত শিকাৰুৱে অধিক শিকিব পাৰে। বুদ্ধিমত্তা আৰু অৰ্হতাৰ ভিত্তিতহে হয় সৈনিক স্কুলত নামভৰ্তি। প্ৰথমে সৰ্বভাৰতীয় পৰ্যায়ৰ সৈনিক স্কুলৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয় ছাত্ৰসকল। অৱতীৰ্ণ হ'ব লাগে মেডিকেল টেষ্টতো। CBSEৰ পাঠ্যক্ৰমৰ লগতে সৈনিক পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগে গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰই। एज अ कैडेट जब मैं यूनिफॉर्म पहनता हूँ तो मुझे लगता है जैसे ये एक बहुत अच्छा बात है, एक रिस्पॉन्सिबिलिटी अपने ऊपर महसूस करता हूँ। और ये खाकी जो है उसको पहनने के बाद हम ऐसा फील करते हैं कि हमें अपने नेशन के लिए कुछ करना है, हमें आगे जाके अपने देश के लिए कुछ करके दिखाना है। আন্তঃগৃহ প্ৰতিযোগিতাক বিশেষ প্ৰাধান্য দিয়া হয় সৈনিক স্কুলত, আৰু যাৰ বাবে প্ৰতিযোগিতাৰ ব্যাপক স্পৃহা পৰিলক্ষিত হয় এই ছাত্ৰসকলৰ মাজত। ফুটবল, ভলিবল, বাস্কেটবল, ড্ৰিল,
ক্ৰছ ক্ৰান্তি অবষ্টিকলছ শাৰীৰিক ব্যায়াম আৰু জিমনাষ্টিকৰ হয় ইণ্টাৰ হাউচ চেম্পিয়নশ্বিপ अंडर ग्रिप अप वो जो टू খেলৰ আগে আগে এইদৰে শাৰীৰিক অনুশীলন কৰে সৈনিক স্কুলৰ কেডেটে মই পিটি কৰোঁ গেমছ খেলোঁ পিটিত পুশ আপ কৰোঁ সিট আপ কৰোঁ চিন আপ কৰোঁ ৰক ক্লাইম্বিং কৰোঁ এইবিলাক কৰি মোৰ বহুত ভাল লাগে আৰু গেমছো খেলোঁ বাস্কেটবল খেলোঁ আৰু কেতিয়াবা ফুটবলো খেলোঁ এইবিলাক খেলিলে আমাৰ ষ্টেমিনা বাঢ়ে আৰু মই খেলি বহুত ভাল পাওঁ আমি এনেকুৱা এখন ধুনীয়া ডাঙৰ কেম্পাছ আৰু বিশাল স্কুলত পঢ়াওঁ আমাৰ ল'ৰাবোৰ বহুত এক্টিভ আৰু সিহঁতে যেনেকুৱা হেৰি পাইছে আমাৰ স্কুলখনত আমি নথৈ আনন্দিত আৰু আমি এইখন স্কুলত কাম কৰাৰ লগতে দেশখনকো আমি সেৱা কৰিছোঁ আমি এইটোৱে আশা কৰোঁ আৰু আমি ভাবোঁ যে আমাৰ ল'ৰাখিনি আমাৰ দেশক আগলৈ আকৌ আগবঢ়াই লৈ যাব পাৰে বহুত দূৰলৈকে সেয়ে আমাৰ আশা আৰু সেয়ে আমি কৰি থাকোঁ ইয়াত কঠোৰ অনুশীলন আৰু একাগ্ৰতাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াটো সুনাম অৰ্জন কৰিছে গোৱালপাৰা সৈনিক স্কুলে I am feeling very proud that I am the team captain of IPSC under 14 which is held at Miles Bonsanders Senior School Borjar Guwahati so I scored 13 goals and I've awarded as highest scorer and I've got golden boots trophies and certificates Sainik School Gwalpara is one of the feeder institutes to National Defence Academy in Pune and as a part of the training of the cadets games and sports of course play a vital role in our school the school prepares the boys physically and mentally and as a part of the preparation of the physical training of the cadets the school lays a lot of emphasis on team games particularly football volleyball basketball and hockey বিয়লি 6 বজাৰ পৰা 8:20 মিনিটলৈকে চলে বিয়লিৰ অধ্যয়ন আৰু তাৰ পিছত হয় নৈশ আহাৰৰ সময় নিশা 8:30 মিনিটত গ্ৰহণ কৰে নৈশ আহাৰ অৱশ্যে উচ্চ শ্ৰেণীৰ ছাত্ৰৰ অধ্যয়নৰ সময় 10:30 মিনিটলৈকে জ্যেষ্ঠসকলৰ কোঠাৰ লাইট 11 বজাত নুমুৱাৰ বিপৰীতে কনিষ্ঠসকলৰ কোঠাৰ লাইট নুমাই 9:30 মিনিটত ভৱিষ্যতৰ মাৰ্গদৰ্শন কৰাই সৈনিক স্কুলে প্ৰতিগৰাকী কেডেট হবি ক্লাবলৈ যোৱাটো নিতান্তই বাধ্যতামূলক অধিকাংশ কেডেটেই ক্লাবৰ সৈতে জড়িত হৈ উজাৰি দিয়াত সফল হয় নিজৰ সুপ্ত প্ৰতিভা We are part of school quiz team. We are extremely happy to say that this year we have stood 5th at the Bharat Ko Jano All India Quiz Competition organized by Bharat Vikas Parishad at Mumbai. সৈনিক স্কুলৰ লাইব্ৰেৰীত বিচাৰি পোৱা যায় বৌদ্ধিক কৰ্ষণৰ অনন্য খুৰাক য'ত পাৰ হয় বৌদ্ধিক উৎকৰণৰ এপদ সময় স্বাস্থ্য পৰিদৰ্শনৰ কোঠাটো এক প্ৰকাৰ এখন মিনি হাস্পাতালৰ দৰে এম্বুলেন্স পৰ্যাপ্ত বিছনাৰে সকলো সময়তে ষষ্ঠম সৈনিক স্কুলৰ স্বাস্থ্য পৰিদৰ্শনৰ কোঠাটো শিৰ উচ্চ কৰি গৌৰৱৰে তেওঁলোকে পেৰেড কৰে অকুণ্ঠ দেশভক্তিৰে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্যতাৰে ভৱিষ্যতৰ নেতৃত্ব বহনকাৰী আগবাঢ়ি যায় নেশ্যনেল ক্ৰেডেট কপ চমুকৈ এনচিচিয়ে সৈনিক স্কুলত প্ৰতিগৰাকী কেডেটৰ মাজত ৰোপণ কৰে নেতৃত্ব বহনকাৰীৰ সক্ষমতা সৈনিক স্কুলৰ পৰা বিভিন্ন এনচিচি শিবিৰলৈ প্ৰেৰিত হয় কেডেট এই বিদ্যালয়ৰ ছাত্ৰই সেয়ে সুযোগ লাভ কৰে দিল্লীৰ গণৰাজ্য দিৱসত পেৰেড কৰাৰো We
ये मेरा एक सपना था जो मेरा साकार हो गया। बहुत क्लास 6 से मैं सोच रहा था कि एक बार रिपब्लिक डे कैंप में पार्टिसिपेट करूँगा। रिपब्लिक डे में पार्टिसिपेट किया अलॉन्ग विद 3 of my friends and I emerged as the best cadet of Northeast and for that I received the Beach Chiller Award. হয় আপুনি এইটো দেখি আছে এইটো মই গণতন্ত্ৰ দিৱস সমাৰোহত গৈছিলোঁ দিল্লীলৈ তাত মই এইটো বেজ পাইছিলোঁ তাৰোপৰি মই দিল্লীত গৈ PM ৰেলীত পাৰ্টিচিপেট কৰিছিলোঁ যাৰ বাবে মই এইটো বেজ পাইছোঁ ইয়াৰ উপৰি মই লাইন এৰিয়াত আছিলোঁ তাৰ বাবে এইটো বেজ আছিল আৰু তাৰোপৰি মই গৈছিলোঁ ফ্লেগ এৰিয়াৰ এইটো বেজ আৰু ইয়াৰ উপৰি আমি বিভিন্ন ধৰণৰ কেম্প যেনে ধৰণৰ কম্বাইন্ড এনুৱেল ট্ৰেইনিং কেম্প এইবিলাকত পাৰ্টিচিপেট কৰোঁ ইয়াৰ উপৰি আমি নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্পতো পাৰ্টিচিপেট কৰোঁ যি আমাৰ দেশৰ অনৈক্যৰ মাজত যিটো ঐক্যতা আছে সেইটোক আমাৰ দেখায় আৰু তাৰোপৰি মই এইটোত মই চিফ অফ আৰ্মি ষ্টাফৰ ঘৰলৈ গৈছিলোঁ তাৰ বাবে মই এইটো বেজ পাইছিলোঁ আৰু এইটো মোৰ ৰিপাব্লিক ডে পেৰেডৰ মেইন বেজটো হয় নেশ্যনেল ডিফেন্স একাডেমি বহুতৰে সপোন সৈনিক স্কুলৰ লক্ষ্যও এটাই নিজৰ স্কুলৰ ছাত্ৰক NDAত দাখিল কৰোৱা When you say I am interested in something, when you say I am involved in something, and when you say I am committed to something, you mean 3 different things. How many of you want to go to NDA? Hands proof? Now, all of you are interested to go to NDA. Hands down. When you raise your hands, all of us want to go to NDA, it does not mean that all of you are committed to go to NDA. All of you are interested to go to NDA. So interest is the first step towards commitment. मैं एक एयरफोर्स ऑफिसर बनना चाहता हूँ सैनिक स्कूल में वही मेरे लिए अच्छा बात है और मैं उसके ऊपर पूरा मेहनत कर रहा हूँ और मैं हर तरह से अपने आप को प्रिपेयर कर रहा हूँ उसके लिए एयरफोर्स के लिए My aim is to join the National Defense Academy. I'll apply for that when I reach class 12th and I'm preparing for it. শিক্ষামূলক ভ্ৰমণ আৰু ট্ৰেকিঙৰ ব্যৱস্থাৰ যোগেদি জীৱনৰ বাটত অদম্য আৰু অপৰিসীম সাহসী কৰি তোলা হয় ছাত্ৰসকলক So apart from the camps like RD parades and all the parades that NCC conducts, we also have other camps like CATC, ATC and NICs. And one of them is the mountaineering camp conducted by all the Sainik schools. So me along with a friend, Cadet Bhargav Rajdeep Kalita, got the opportunity to go to mountaineering in Manali, 5,289 meters high, Friendship Peak. There were 40 of us, from a total of 15 Sainik schools, and only 38 of us could climb up to the top, and we were one of them. সৈনিক স্কুলৰ প্ৰতিজন কেডেটক সুদৃঢ় মনা কৰি তোলা হয় দীক্ষিত কৰা হয় জীৱনৰ কঠিন মুহূৰ্তৰে মুখামুখি হোৱাৰ দীক্ষাৰে সৈনিক স্কুলক প্ৰতিনিধিত্ব কৰে দেশৰ প্ৰতি আত্মোৎসৰ্গা কৰা বহু সেনা নাবিক পাইলটে দেশৰ বাবে কাম কৰা বহুতেই সগৌৰৱে নাম লয় গোৱালপাৰা সৈনিক স্কুলৰ